নমস্কাৰ আজিৰ ভিডিঅ'টোত আমি ডিসকাস কৰিবলৈ লৈছো আমি কৰি থকা এটা কমন মিস্টেকৰ বিষয় কেতিয়াবা আমি ক'ব লগা হয় 2 room কেতিয়াবা আমি ক'ব লগা হয় 2 rooms কেতিয়াবা আমি ক'ব লগা হয় 6 year কেতিয়াবা আমি ক'ব লগা হয় 6 years আমি কেতিয়া প্লুৰেল ফৰ্ম ব্যৱহাৰ কৰিম কেতিয়া সিঙ্গুলাৰ ফৰ্ম ব্যৱহাৰ কৰিম তাৰ বিষয়ে সকলোখিনি জানিবলৈ যত্ন কৰিম আজিৰ এই ভিডিঅ'টোত এটা শৰ্ট ভিডিঅ' হ'ব আপোনালোকে স্কিপ নকৰাকৈ হেকলৈকে চাব আপোনালোকেও সহজে কনসেপ্টটো বুজিব পাৰিব সো আহক এটা টপিকটো ডিসকাস কৰো এতিয়া এই কনসেপ্টটো আমি এটা এক্সাম্পলৰ মাধ্যমেৰে বুজি লবলৈ যত্ন কৰো মই যদি আপোনালোকক এটা বাক্য কওঁ যে he wanted to buy a 2-bedroom flat he wanted to buy a 2-bedroom flat এই বাক্যটো চাওক মই a 2-bedroom কৈছো মই 2 bedrooms কোৱা নাই মই বাক্যটো কি কৈছো he wanted to buy he কিনিব বিচাৰিছিল কি কিনিব বিচাৰিছিল a 2-bedroom flat এটা দুটা মানে বেডৰুম থকা এটা ঘৰ কিনিব বিচাৰিছিল এই বাক্যটো চাওক মই কিহৰ বিষয় ইন্ডিকেট কৰিছো হি এটা ঘৰ কিনিব বিচাৰিছিল আৰু ঘৰটোৰ ভিতৰত কি থাকিব দুটা বেডৰুম থাকিব এই বাক্যটো চাওক আমি ফ্ল্যাটৰ আগত 2 বেডৰুম ব্যৱহাৰ কৰিছো যদিও অবজেক্টৰ আগত আমি কোনোবা এটা কোৱান্টিটিৰ কথা কওঁ সেই কোৱান্টিটিটো আমি কেতিয়াও প্লুৰেল ফৰ্মত ব্যৱহাৰ কৰিব নালাগে গতিকে আমি কলো হি wanted to buy a 2-bedroom flat এনে ধৰণে আমি ক'ব লাগিব যদি আমি এই ফ্ল্যাটটো আগলৈ লৈ আহো আৰু 2 বেডৰুমটো পিছলৈ লৈ যাও তেতিয়া আমি প্লুৰেল ফৰ্মত ব্যৱহাৰ কৰিম তেতিয়া আমি এই বাক্যটো এনে ধৰণে ক'ব পাৰো যে he wanted to buy a flat of 2 bedrooms he wanted to buy a flat of 2 bedrooms মানে দুটা বেডৰুম থকা হি এটা ফ্ল্যাট কিনিব বিচাৰিছিল এনে ধৰণে আমি পৃথকে ক'লে আমি বেডৰুমস ব্যৱহাৰ কৰো এটা নেক্সট এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো ঠিক তেনে ধৰণে আমি কেতিয়াবা ক'ব লগা হয় যে মোৰ এজন ল'ৰা আছে 6 বছৰ মোৰ ল'ৰাজনৰ বয়স 6 বছৰ এনে ধৰণে ক'ব লগা হ'ল বা 5 বছৰীয়া ছোৱালী এজনীয়ে এই কামটো কৰিছিল এনে ধৰণে ক'ব লগা হ'ল এনে ধৰণে যদি আমি ক'বলৈ যাওঁ এনেকুৱা ক্ষেত্ৰত আমি 6 years ক'ব নোৱাৰো আমি ক'ব লাগিব 6 year সো মই এটা এক্সাম্পলৰ মাধ্যমেৰে আপোনালোকক বুজাই দিবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে I have a 6-year-old son I have a 6-year-old son এই বাক্যটো চাওক মই কি কৈছো মোৰ এজন 6 বছৰীয়া ল'ৰা আছে মোৰ এজন 6 বছৰীয়া ল'ৰা আছে বুলি কওঁতে মই বাক্যটো কলো I have a 6-year son এনে ধৰণে আমি ক'ব লাগিব মই যদি কওঁ যে মোৰ ল'ৰাটোৰ বয়স 6 বছৰ মোৰ ল'ৰাটোৰ বয়স 6 বছৰ বা মোৰ বয়স 30 এনে ধৰণে ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কেনে ধৰণে কম আমি ক'ব লাগিব I am 30 years old ইয়াত চাওক son টো যেটো অবজেক্ট হয় অবজেক্টৰ আগত আমি নাম্বাৰটো ব্যৱহাৰ কৰো আৰু এই নাম্বাৰটোৱে মোৰ ল'ৰাটোৰ বয়সৰ বিষয়ে বৰ্ণনা কৰিলে যেতিয়া আমি এনে ধৰণে বয়সৰ কথা ক'ব লগা হয় আৰু তাৰ পিছত যদি আমি নাউনটোৰ বা অবজেক্টটো ব্যৱহাৰ কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি ইয়াৰ্স ক'ব নোৱাৰো আমি সদায় ইয়াৰ ক'ব লগা হয় বা লিখিব লগা হয় ঠিক তেনে ধৰণে মই যদি অন্য এটা বাক্য কওঁ যে a 5-year girl informed me এই বাক্যটো চাওক a 5-year girl 5 বছৰীয়া ছোৱালী বুলি কওঁতে মই কৈছো যে a 5-year girl এটা মই অবজেক্ট ব্যৱহাৰ কৰিছো এটা নাউন ব্যৱহাৰ কৰিছো নাউনৰ আগত যেটো নাম্বাৰ ব্যৱহাৰ কৰিছো ছোৱালীজনীৰ বিষয়ে বৰ্ণনা কৰিছে গতিকে আমি ক'ব লাগিব a 5-year girl এজনী 5 বছৰীয়া ছোৱালীয়ে কি কৰিছিল informed me about the matter about the incident যি হয় তাৰ বিষয়ে আমি পিছত ক'ব পাৰো মই ক'লো যে a 5-year girl informed me এজনী 5 বছৰীয়া ছোৱালীয়ে মোক খবৰ দিছিল এনে ধৰণে যেতিয়া আমি কোনো এটা অবজেক্টৰ বিষয়ে কোনো এটা নাম্বাৰৰ সৈতে বৰ্ণনা কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি অবজেক্টৰ আগত যদি নাম্বাৰটো ব্যৱহাৰ কৰো সেই নাম্বাৰটো আমি কেতিয়াও প্লুৰেল ফৰ্মত ৰাখিব নালাগে আশা কৰো এই কনসেপ্টটো নিশ্চয় বুজিব পাৰিলে আৰু এই কনসেপ্টৰ সহায়ত আপোনালোকে যি সকলে মোক এই কোৱেশ্চনটো সুধিছিলে আপোনালোকৰ সেন্টেন্সবোৰ কাৰেক্ট কৰিব পাৰিব যদি ভিডিঅটো ভাল পালে প্লিজ ভিডিঅটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি লব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ হ্যাভ এ নাইস ডে